আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসম সন্তান 56 WBPF এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপত সফলতা ভাৰতৰ। যোৱা 6 আগষ্টৰ পৰা 12 আগষ্টলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল চেম্পিয়নশ্বিপখনি। প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে মহানগৰীৰ গাড়ীগাঁৱৰ ৰাহুল শ্বেখে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাহুল শ্বেখৰ সফলতাত উৎফুল্লিত পৰিয়াল তথা অঞ্চলবাসী। পদক অৰ্জন কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে বিপুল আদৰণি ৰাহুল শ্বেখক। গাড়ীগাঁৱৰ বহু সংখ্যক লোকে বৰজাৰ বিমানবন্দৰৰ পৰা আদৰি আনে শৰীৰ চৰ্চাবিদগৰাকীক। উল্লেখ্য যে চীন, ম্যানমাৰ, থাইলেণ্ড, পাকিস্তান আদিকে ধৰি প্ৰায় 25খন দেশে অংশ লৈছিল প্ৰতিযোগিতাখনিত। প্ৰতিযোগিতাৰ ভিন্ন শাখাত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছিল মুঠ 45 গৰাকীয়ে। ইয়াৰে 30 গৰাকী প্ৰতিযোগীয়ে মেডেল লাভ কৰিবলৈ সক্ষম হয়। যোৱা 6 পৰা 12 তাৰিখে ইণ্ডোনেছিয়াত 56খন WBPF এছিয়ান চেম্পিয়নশ্বিপ হৈছিলে, য'ত আমি ভাৰতৰ পৰা 45জন খেলুৱৈ গৈছিলোঁ আৰু অসমৰ পৰা মই আছিলোঁ। তাতে ভাৰতে 30টা মেডেল ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু তাৰ মাজত মই অসমলৈ মোৰ মাতৃ টিম চেম্পিয়ন হৈছে ইণ্ডিয়া। থেংক ইউ। ইণ্ডিয়া টিম চেম্পিয়ন হৈছে। অসমৰ মই অকলে পাইছোঁ। অসমৰ আৰু নাছিলে, এজন আমাৰ মাজুলীৰ আছিলে, চিলেকশ্যন পাইছিলে, কিন্তু তেওঁ কিবা নিজৰ ব্যক্তিগত সমস্যাৰ কাৰণে যোৱা নহয়। গতিকে খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। খেলুৱৈ হিচাপে বিগত 9-10 বছৰ এইটো এটা আশা আছিলে যে বহিৰাজ্যত যাম, মোৰ বাকী খেলুৱৈসকলৰ দৰে গৈ পেলাই নিজৰ দেশলৈ, নিজৰ মাতৃভূমিলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিম। অসমবাসী ৰাইজৰ, মোৰ আছাম বডি বিল্ডাৰ্ছ ফিটনেছ এছ'চিয়েশ্যনৰ, বাকী মোৰ যিমান ইয়াতে NGOs আছে, মোৰ ফেমিলি হৈ গ'ল, মোৰ জিম মেম্বাৰ্ছবিলাক হৈ গ'ল, গোটেইবিলাকৰ বহুত ডাঙৰ আশীৰ্বাদ আছে, মোৰ পৰিয়ালৰ বহুত ডাঙৰ আশীৰ্বাদ আছে। তাৰ কাৰণে এইখিনি আজি সক্ষম হৈছে। প্ৰতিযোগিতাতে নাই বুলিও 25খনৰ ওপৰত এছিয়ান বেলেগ বেলেগ দেশ আছিলে। তাৰ মাজত ইণ্ডিয়া চবতকে কিং চেম্পিয়নশ্বিপ পাইছে। ইণ্ডিয়াৰ চবতকে বেছি মেডেল আহিছে। ইণ্ডিয়া টিম চেম্পিয়ন হৈছে। 950 পাইছে পইণ্ট। টোটেল আমি 45জনমান খেলুৱৈ গৈছিলোঁ, তাতে আমি 30জনে মেডেল আনিব, 30টা মেডেল টোটেল অসমত ইণ্ডিয়াত আমি আনিবলৈ সক্ষম হৈছোঁ। ওপৰত দেশ আছিলে, চাইনা আছিলে, ম্যানমাৰ আছিলে, মংগোলিয়া আছিলে, শ্ৰীলংকা আছিলে, বাংলাদেশ আছিলে, পাকিস্তান আছিলে, থাইলেণ্ড আছিলে, ইণ্ডোনেছিয়া আছিলে, ভিয়েটনাম আছিলে আৰু বহুত আছিলে। মোৰ নাম ৰাহুল শ্বেখ, মোৰ ঘৰ গাড়ীগাঁৱত, 1 নম্বৰ ৱাৰ্ড, গুৱাহাটী। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।